তো হেল্ল' গাইছ, আজি মানে খানা আছে খানা। কিন্তু খানা মানে তো ডাঙৰ খানাই ৰ গাইছ, মানে একেবাৰে বঢ়িয়া খানা, একেবাৰে বিশ্বৰ আছে যে খানা পাতি দিছোঁ আৰু ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। আৰু বৰ্তমান মানে আমি একদম খানাৰ জেগাটো আহি পেলাই আমাৰ বিচৰা ধুনীয়াকৈ বনাই আছে, একদম ভাত আঞ্জা হয়নে নহয়? ঐ কি বনাইছে? কি বনাইছে? হা তেনেকৈ হৈছে নে নাই তোৰ? ইয়াতে মই বঢ়িয়াকৈ হা নহতে দিছে খানা চাল্লা, কেছটো বেলেগ তোৰ খানা খাৱা ন? আৰু আপোনাৰ বঢ়িয়াকৈ পচলা চচলা ধুনীয়াকৈ কাটি আছোঁ, আপোনাৰ আলু চেলাই আছে আমাৰ ধৰণে, আপোনাৰ গোটাই যোগাৰ হৈছে দেই আৰু গাইছ। আৰু বৰ্তমান আমাৰ আপোনাৰ বঢ়িয়াকৈ মাছ চাছ বনাই থকা হৈছে হয়নে নহয়? মজা। আৰু আপুনি কি বনাইছে? দালি আৰু আপোনাৰ মাছ ভাজি থৈ দিছে। বৰ্তমান মানে আমাৰ গোটেই মাংস চাংস ধুনীয়াকৈ বিচৰা বনাইছে আৰু বঢ়িয়াকৈ আমাৰ ভোলা থতা পুৰা একদম মছলা চছলা দি দিয়ে। কেনাই গৰম কেনাই গৰম দে বনাও এই গাই এই গৰম ভাৰত তাতে ভিতৰে মাংস বনাইছে আৰু যি মাংস বনাইছে গাইছ, আপোনালোকে চাব অলপ দেৰিকৈ চাব দেখা পাব। আৰু এই গৰমত তাতে খুবেই ফেলাকৈ বনাইছে, মই ওলাইছোঁ দেই গাইছ, মই নৰোঁ থাকিব মৰিব লাগিব তাতে থাকিলে, গম পাইছি নে? আৰু ধুনীয়াকৈ বনাই আছে। আৰু ৰান্ধনি যদি আপোনালোকক লাগে, মানে আমাৰ দুটা ৰান্ধনি আছে, মানে ধুনীয়া ৰান্ধনি, এহেঁতে বঢ়িয়া ৰান্ধে মানে কেনে ৰান্ধে তোমালোকে, মানে আপোনালোকে এহেঁতক মাতিব পাৰে আৰু বঢ়িয়া ৰান্ধে। 10,000 গাইছ, 10,000 লাগে মোক চাল্লা, 10,000 লাগে তো। আৰু বৰ্তমান মানে আমাৰ বঢ়িয়াকৈ নাম চলি আছে, নাম গাইছ, মানে একদম তিৰি মানুহবিলাক নাম ধৰিছে ধুনীয়াকৈ। কেনে লাগিছে তোমাৰ চাই? কেনে লাগিছে? ভাল লাগছে তোমাৰ? ভাল লাগছে। তো আপোনালোকে ধুনীয়াকৈ চাই থাকোঁ। বঢ়িয়াকৈ আমাৰ লগত আছে বাবু, বাবু, আৰু আমাৰ লগত আছে ধুনীয়াকৈ সুন্দৰ বনাই আছে। আৰু আমি মানে ধুনীয়া এটা সুন্দৰ পৰিৱেশ এটাত আছোঁ, মানে তলত বঢ়িয়া গাছ চাছ আছে, কিন্তু এটা বিৰাট ৰ'দ হৈ গাইছ দেখিছিনে চাল্লা। কিন্তু এইটো এটা কিটচেন, খানা চানা খাবৰ কাৰণে এটা ভাল আৰু কিটচেন। আৰু তেনেকৈ এইটো নে কি আহি আছে, এইটো মানে এইটো স্পেচিয়েল আৰু সেইটো এটা আৰু স্পেচিয়েল হ'ব চাল্লা, সেইটো চুপাৰ স্প্লে। মোৰ অৱস্থা দেখিছে, আমাৰ মিলন এতিয়া একো কামেই কৰে না, খালি ফোনটো লৈ আছে, মালতীক ফোন কৰি আছে, খালি আমাৰ ভলাইটো পুৰা কাম কৰি আছে। হ্যাঁ না কি কয় ভলা? হয় মজা। গৰম দিছি চালা থাকিব নোৱাৰা গৰম দিছি, অৱস্থা মাহত দিছি। একে লাৰি আছে বঢ়িয়াকৈ, গান চান বাজে সুন্দৰকৈ লাৰি আছে আমাৰ ডাঙৰ দাদাই। আৰু আপোনাৰ আমাৰ বৰ্তমান মানে ধুনীয়াকৈ সুন্দৰকৈ ভাজা আহি গৈছে, আৰু এতিয়া আঞ্জা কৰিব লাগে ধুনীয়াকৈ। তুমি খাবা না নাই? ঐ পলাব নালাগে মানে বাবু। তো গাইছ আমাৰ ধুনীয়াকৈ জোল চোল হৈ গ'ল, মানে একেবাৰে বঢ়িয়া পানী চানী দি ডাইৰেক্ট বনাই দিছে আৰু চাল্লা। ও কিয়া তো গাইছ ধুনীয়াকৈ আমি মানে বিচৰা হাতৰ পৰা আহি পেলাই মানে বিৰাট গৰম লাগছে, কাৰণে গা চা ধুই পেলাই এতিয়া বঢ়িয়াকৈ ভাত আমি খানাটো খাম। আৰু আপোনালোকক খানাটো মানে অলপ বেলেগ কাৰি কিবা হাজৰ ঘৰৰ কাম আছে আৰু সেনেকৈ বনাইছে আৰু মিলাই পেলাই। আৰু ধুনীয়াকৈ এতিয়া আমি গা চা ধুই পেলাই বঢ়িয়াকৈ খানাটো পুৰা লগ পাই আছোঁ আপোনালোকক। তো গাইছ ধুনীয়াকৈ মানে আমি মানে খানাটো খাই আহিলোঁ, আহি পেলাই এতিয়া বৰ্তমান মানে অলপ ভেকশ্যন আছে, মানে আমাৰ এটা ওচৰতে এখন ফাংচন আছে, সেই ফাংচনত ভেকশ্যন চলি আছে বোলে, তাকে আপোনালোকক অলপ ধুনীয়াকৈ দেখা আৰু বঢ়িয়াকৈ চাই থাকোঁ। এই গাইছ ভেকশ্যন শেষ, ভেকশ্যন চাব যাম বুলি আছিলোঁ, ভেকশ্যন শেষ গাইছ। তো গাইছ আপোনালোকক যিখিনি আজি দিনটো কৰিলোঁ গোটেইখিনি দেখালোঁ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ভেকশ্যন নহ'ল দে গাইছ।